মঙলদৈ গ্ৰন্থ উৎসৱত সাহিত্যৰ সুবাস। মঙলদৈ গ্ৰন্থ উৎসৱৰ চোতালত এখন চিঠিৰ প্ৰসংগই লাভ কৰে ব্যাপক চৰ্চা। এই চিঠিৰ পৰাই হেনো গজালি মেলিছিল সাহিত্যই। কালি বিশিষ্ট সাহিত্যিক ডাক্তৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সাহিত্য সন্মিলনত সৌ তাহানিৰ হাতে লিখা চিঠিৰ প্ৰসংগ উল্লেখ কৰি অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গৌতমানন্দ ৰাজবংশীয়ে চিঠিৰ লিখন প্ৰক্ৰিয়া হ্ৰাস হোৱা বা লুপ্ত হোৱাৰ বাবেই সাহিত্য চৰ্চাত কিঞ্চিত হ'লেও প্ৰভাৱ পৰিছে বুলি উল্লেখ কৰে। সাহিত্যিক ডক্টৰ ৰামচন্দ্ৰ ডেকা, লোক সংস্কৃতিৰ গৱেষক ডক্টৰ বিজয় কুমাৰ শৰ্মা, ৰহস্য সাহিত্যিক কৃষ্ণৰঞ্জন ডেকা, জ্ঞান বিকাশ একাডেমীৰ সঞ্চালক কুশল কলিতা, সাংবাদিক গণেশ দত্ত প্ৰমুখ্যে কেইবাগৰাকীও সাহিত্যসেৱী উপস্থিত থকা আৰু বিশিষ্ট সাহিত্যিক ৰয়েল পেগুৱে উদ্বোধন কৰা সাহিত্য সন্মিলনত সুলেখক যোগেন্দ্ৰ চন্দ্ৰ নাথৰ সপ্তমখন উপন্যাস অন্তিম সুৰভি উন্মোচন কৰা হয়। তাৎপৰ্যপূৰ্ণ যে জিলাখনৰ বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ভিৰ কৰা মঙলদৈ প্ৰেছ ক্লাবৰ এই উৎসৱমুখৰ গ্ৰন্থ উৎসৱৰ ক্ষেত্ৰত মানৱদৰ্দী সাহিত্যিক ডাক্তৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱে এআইএন লাইভৰ আগত কি ক'লে মন দি শুনকচোন। গ্ৰন্থ উৎসৱস্থলীৰ পৰা এআইএন লাইভৰ প্ৰতিনিধি মিৰ চাহিল ইৰফানৰ এক প্ৰতিবেদন এআইএন লাইভ। গ্ৰন্থমেলা এখন অনুষ্ঠিত হয়। এয়া আজি বেছ কিছু বছৰৰ পৰা এনেইতো আমাৰ গ্ৰন্থমেলাৰ বুৰঞ্জী ক'বলৈ গ'লে 500 বছৰীয়া যেতিয়া আৰম্ভ হৈছে। আমাৰ ইয়াতে 44 কাৰণে গ্ৰন্থমেলা সভ্য জগতৰ মূল বস্তু গ্ৰন্থই। গ্ৰন্থ মেলা এখন যিসকলে আয়োজন কৰে তেখেতসকলক ধন্যবাদ দিব লাগিব। তেওঁলোকৰ মহৎ চিন্তা কৰা ব্যক্তি সেইসকল। ইয়াৰ আঁৰত যিবিলাক থাকে, এটা মেলা এখন পাতা যিকোনো মেলাই সহজ কথা নহয়। তাতে গ্ৰন্থৰ মেলা, তাত গ্ৰন্থত বহুকেইটা কথা থাকে। গ্ৰন্থ বিপণীৰ কথা থাকে, গ্ৰন্থ যিবিলাকে প্ৰকাশ কৰে তেওঁলোকৰ কথা থাকে, গ্ৰন্থ পঢ়ুৱৈ থাকে আৰু গ্ৰন্থ লিখা মানুহৰ কথা থাকে। গতিকে এইখিনিকে সমিল মিলেৰে আনি এখন মজিয়াত বা এখন মঞ্চত বা এখন পথাৰত ধেমালি কথা নহয়। এতিয়া মঙলদৈৰ দৰে এখন ঠাই যিখন আমাৰ ল'বলৈ যথেষ্ট পলমকৈহে আমি সকলো কথাতে আৰম্ভ কৰোঁ। সেই হিচাপে চতুৰ্থ গ্ৰন্থমেলা মঙলদৈত খুব স্মৰণীয় হৈ ৰ'ব। আৰু ইয়াৰ আয়োজক যিসকল আছে, বিশেষকৈ আমাৰ প্ৰেছ ক্লাব, সাংবাদিকসকল, তেখেতসকলে অহোপুৰুষাৰ্থ কৰিছে আৰু প্ৰথম বছৰৰ পৰা এতিয়ালৈকে পাতি আছে তেখেতসকলে। আৰু অহা বছৰ আমিও শুনিছোঁ যে আমাৰ পাব্লিকেশ্যন লগতেও তেখেতসকলেও কৰিব। কাৰণ গ্ৰন্থৰ এটা সুবাস ল'বলৈ আৰু গ্ৰন্থৰ প্ৰতি সজাগতা আমাৰ দৰঙত আহি গৈছে। এই সাহিত্য সন্মিলনৰ মুখোদ্যোগ হিচাপে নিমন্ত্ৰণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি মোৰ উদ্বোধনী ভাষণ চমুকৈ আৰম্ভ কৰিব বিচাৰিছোঁ। সাহিত্য শব্দটো সংস্কৃত ভাষা অভিধ শব্দৰ পৰা আহিছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 98540119116।